অঞ্জলি মোহন চেতিয়াক টাইপাৰ মূলাগাভৰু বঁটা প্ৰদান। টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা কেন্দ্ৰীয় সমিতিৰ তত্বাৱধানত প্ৰদান কৰি অহা বীৰাংগনা মূলাগাভৰু বঁটা মৰাণৰ বিশিষ্ট ক্ৰীড়া সংগঠক সমাজকৰ্মী অঞ্জলি মোহন চেতিয়াক প্ৰদান কৰা হৈছে। নিশা সোণাৰীৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই সন্মানীয় বঁটাটি প্ৰদান কৰে টাইপাৰ সভাপতি বিজয় কোঁৱৰে। অসমৰ একাধিক জাতীয় জনগোষ্ঠীৰ সংগঠনৰ নেতাৰ উপস্থিতিত আয়োজিত অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত টিংখাং মহাবিদ্যালয়ৰ অধ্যক্ষ অচ্যুত গগৈলৈ টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰদান মোমাই তামুলী বৰবৰুৱা বঁটা আগবঢ়োৱা হয়। বিগত প্ৰায় 2013 পৰাই টাই আহোম যুৱ পৰিষদে ঐতিহাসিক বীৰাংগনা মূলাগাভৰু দিৱস আয়োজন কৰি আহিছোঁ আৰু এইবাৰো আমি আজিৰ দিনটোত এই দিৱসটি লগতে ইতিমধ্যে বঁটা প্ৰদান কাৰ্যসূচী সমাপন হৈছে আৰু এইবাৰ বঁটা প্ৰদান কৰা হ'ল মৰাণৰ নিবাসী মান্নাং অঞ্জলি মোহন চেতিয়া বাইদেউ। তেখেত বিশেষকৈ ক্ৰীড়া সংগঠক আৰু সমাজৰ কাৰণে যথেষ্ট তেওঁ অৱদান আছে। দৰা চিঙা বিহুৰ নাম সকলোৱে জানে, তেওঁৱে প্ৰতিষ্ঠা লগতে পণ্ডিত টেঙাই মোহনৰ যি মৈদাম উদ্ধাৰকাৰী তেখেতে আৰু এই বঁটাত আমি ইতিমধ্যে প্ৰদান কৰা হৈছে এখনি হেংদাং লগতে টাই আহোমৰ যুদ্ধৰ ইতিহাস লগতে সম্বৰ্ধনা পত্ৰ আৰু বীৰাংগনা মূলাগাভৰুৰ প্ৰতিমূৰ্তিৰ সাদৃশ্য থকা এটি মোমেণ্ট লগতে চেলেকশ্যন আৰু ইতিমধ্যে এই বঁটাৰ যোগেদি আমি এটা প্ৰয়াস কৰিব বিচাৰিছোঁ টাই আহোম যে 1932 চনতেই বীৰাংগনা মূলাগাভৰুৱে দুৰ্গখানৰ বিৰুদ্ধে অটল পৰাক্ৰমেৰে যি স্বদেশ আৰু স্বজাতিৰ কাৰণে যুদ্ধ কৰি দেশৰ কাৰণে শ্বহীদ হৈছে। এই কথাখিনি নতুন প্ৰজন্ম বা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যাতে জিলিক উঠে, সেয়াই আমি টাইপাৰ এটা ক্ষুদ্ৰ প্ৰয়াস এই অনুষ্ঠান পতাৰ আৰু এই অনুষ্ঠানৰ লগে লগে ইতিমধ্যে আমাৰ গীতৰ শৰাই আছে, গীতৰ শৰাই সামৰিম। বঁটা প্ৰদান কৰা হৈছে, আপোনাৰ অনুভৱ কেনেকুৱা আৰু কি ক'ব বিচাৰিব? হয়, মোৰ প্ৰথমতে আপোনালোক সকলোলৈকে মোৰ হিয়া ভৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আজি আপোনালোকৰ প্ৰশ্নটো উত্তৰ দিবলৈ হ'লে মই সঁচাই যথেষ্ট আৱেগিক হৈছোঁ। আজি আহি ইয়াত বহি মই যি দৃশ্য দেখা পালোঁ, মই সপোনতো ভবা নাছিলোঁ মই ইমান ডাঙৰ এটা বঁটা পাম বুলি। টাই আহোম যুৱ পৰিষদ টাইপাই ইমান ডাঙৰ এটা অনুষ্ঠানত এই অভাগিনীক দিয়াৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ, খুব আপ্লুত হৈছোঁ। আচলতে নভবা কিছুমান কাম বা হ'লে মানুহৰ যিটো অৱস্থা হয় তেনেকৈ ধৰণে আজি মই সঁচাই যথেষ্ট আৱেগিক হৈ পৰিছোঁ। সেইকাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতসকলে আগলৈকো এনেকৈ ধৰণে আমাৰ উদ্যোগী মহিলাসকলক এই ধৰণে অনুষ্ঠান প্ৰতিষ্ঠানত সহায় সহযোগ কৰি আগবঢ়াই নিলে নিশ্চয় সকলোৱে সমাজ তথা দেশৰ কাৰণে কাম কৰিবলৈ এটা প্ৰেৰণা পাব বুলি মোৰ বিশ্বাস। গতিকে টাই আহোম যুৱ পৰিষদক পুনৰবাৰ ধন্যবাদ জনাই কৃতজ্ঞতা জনাই মই ইমানতে সামৰণি মাৰিছোঁ।